মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কোৱাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 6.3 কুৱেশ্যন নম্বৰ 4ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব। তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্টটো ক্ৰিয়েট কৰা আছে, তাতে যাই চিৰিয়েলি ধুনীয়াকৈ ভিডিঅ'বোৰ চেপ্টাৰ ৱাইজ চাব পাৰিবা। এতিয়া চাওঁ আহক কুৱেশ্যন নম্বৰ 4ত কি কৈছে। চিত্ৰ 6.42 দেট ইজ এই চিত্ৰটোত পি কিউ আৰু আৰ এছ ৰেখাই টি বিন্দুত কাটিছে। যে এইটো হ'ল আমাৰ পি কিউ ৰেখা, চিত্ৰটোলৈ মন কৰিবা আৰু মোৰ এই ৰঙা কাৰ্ডাল যে আছে সেইটোলৈ মন কৰিবা। আৰু আৰ এছ এই ৰেখাটোলৈ কি কৰিছে, এইটো টি বিন্দুত কি কৰিছে, এনেকৈ ইয়াতে কাটিছে। এংগেল পি আৰ টি 40 ডিগ্ৰী, এইটো পি আৰ টি এইটো 40 ডিগ্ৰী, আৰ পি টি 95, আৰ পি টি এই কোণটো 95 দি আছে, টি এছ কিউ 75, টি এছ কিউ এইটো 75 দি আছে। তেনেহ'লে কি উলিয়াব লাগে, এছ কিউ টি উলিয়াব লাগে, এছ কিউ টি মানে কোনটো, এই কোণটো, এইটো এংগেল এছ কিউ টি, এই এংগেলটো উলিয়াব লাগে। একেবাৰে সহজ। প্ৰথমত স্কেচটো বুজি লোৱা আমি কেনেকৈ কৰিম। চ' কেনেকৈ কৰিম চাবা। চ' প্ৰথমত কি দি আছে, এই ত্ৰিভুজটোলৈ যদি মন কৰা তুমি যদি এই ত্ৰিভুজটোলৈ মন কৰা পি আৰ টি, এই ত্ৰিভুজটোলৈ যদি মন কৰা, এই ত্ৰিভুজৰ দুটা কোণ দি আছে, এটা হ'ল 95 আৰু এটা 40। তিনিটা কোণ যোগ কৰিলে কি জানো 180 ডিগ্ৰী হয়। চ' এই কোণটো আমি 180ৰ পৰা এই 95 আৰু 40 বিয়োগ কৰিলে এই কোণটো পাই যাম। এই কোণটো পাই যোৱাৰ লগে লগে চাবা, এই কোণটো পাই যোৱাৰ লগে লগে এইটো কি কৰিছে, দুটা কটাকটি কৰিছে। চ' এই কোণটোৰ লগত সমান হ'ব। কিহৰ কাৰণে, বিপ্ৰতীপ কোণ। আমি কি জানো বিপ্ৰতীপ কোণবোৰ কি হয়, সমান হয়। চ' এই কোণটো এই কোণৰ কি হ'ব, সমান হ'ব, কাৰণ বিপৰীত কোণ। চ' ইয়াতে এই কোণটো পাই যাম। এই কোণটো পাই যোৱাৰ লগে লগে চোৱা, এই কোণটো দিয়া আছে। তেনেহ'লে আকৌ এই ত্ৰিভুজটো যেতিয়া ল'ম, এই টি এছ কিউ এই ত্ৰিভুজটো যেতিয়া ল'ম, তেতিয়া এই দুটা বস্তুটো পালোঁ আমি। তেনেহ'লে এইটো আকৌ 180ৰ পৰা এই দুটা বাদ দি দিলে, 180ৰ পৰা এই দুটা বাদ দি দিওঁ, তেনেহ'লে লগে লগে এইটো পাই যাম। চ' প্ৰথমত এই ত্ৰিভুজটো ল'ম, তাৰে পৰা আমি এই এংগেলটো উলিয়াম। এই এংগেলটো পোৱাৰ লগে লগে এইটো পাম, বিপৰীত কোণ। এইটো পোৱাৰ লগে লগে আকৌ এই ত্ৰিভুজটো ল'ম, তাৰে পৰা 180ৰ পৰা এই দুটা বাদ দি দিম, এইটো ওলাই যাব। একেবাৰে ইজি। চ' এতিয়া এনেকৈ ষ্টাৰ্ট কৰিম আমি। চ' প্ৰথমত আমি এই ৰঙা চিন দি দিছোঁ যে এই ত্ৰিভুজটো ল'ম পি আৰ টিৰ। চ' ত্ৰিভুজ ইয়াত ত্ৰিভুজ পি আৰ টিৰ বা টিত যেনেকৈ লিখা কোনো অসুবিধা নাই, পি আৰ টি এংগেল পি আৰ টি প্লাছ এংগেল আৰ পি টি প্লাছ এংগেল পি টি আৰ ইজ ইকুৱেল টু কিমান, 180 ডিগ্ৰী। কি লিখিম, ব্ৰেকেটত দিম ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম। এতিয়া চোৱা, পি আৰ টি আমাৰ দিয়া আছে 40, আৰ পি টি 95। চ' এই পি আৰ টি আৰু আৰ পি টি 40 আৰু 95 এই দুটা ইয়াতে বহাই দিম। তাৰপিছত সেইফালে লৈ যাই বিয়োগ কৰি দিলেই আমি পি টি আৰ পাই যাম। চ' এনেকৈ লিখিম আমি। চ' এইটো দিয়া আছে আমাৰ 40 ডিগ্ৰী প্লাছ এইটো দিয়া আছে 95 ডিগ্ৰী প্লাছ এংগেল পি টি আৰ ইজ ইকুৱেল টু 180 ডিগ্ৰী, বা এই দুটা যোগ কৰিলে কিমান হ'ব, এইটো হ'ল 5, 4, 13, 135 ডিগ্ৰী প্লাছ পি টি আৰ ইজ ইকুৱেল টু 180 ডিগ্ৰী। চ' এংগেল পি টি আৰ ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী। চ' 180ৰ পৰা তুমি যদি 135 বাদ দিয়া, তেনেহ'লে কিমান থাকিব আমাৰ 45 ডিগ্ৰী। চ' দিছ ইজ 45 ডিগ্ৰী। চ' এটা কাম কৰিব পাৰা তুমি, চ' এইটোত এটা মাৰ্কিং কৰি দিব পাৰা, দিছ ইজ নাম্বাৰ 1। আকৌ
চাবা অলপ আগতে কৈছিলোঁ এই কোণটো আৰু এই কোণটো সমান কিয় বিপ্ৰতীপ কোণ চ' আকৌ এংগেল এইটো চাবা এছ টি কিউ ইজ ইকুৱেল টু পি টি আৰ আকৌ এংগেল এছ টি কিউ ইজ ইকুৱেল টু এংগেল পি টি আৰ ইজ ইকুৱেল টু কিমান ইয়াতে দিবা ইয়াতে নিদি তলত দিম আমি ভাল হ'ব চ' পি টি আৰ মানে আমি কিমান পাইছোঁ এই পি টি আৰ মানে এই 45 এই মাত্ৰই পালোঁ হয় না চ' দিছ ইজ 45 ডিগ্ৰী এইটো কি ক'ৰ পৰা পালোঁ আমি একৰ পৰা হয় না চ' এইটো পাইছোঁ আমি 1ৰ পৰা একৰ পৰা এইটোতো এটা মাৰ্ক কৰিবা মাৰ্ক ইট এজ নাম্বাৰ 2 এতিয়া চাবা যেতিয়া আমি এই কোণটো পাই গ'লোঁ এছ কিমান 45 ডিগ্ৰী তেনেহ'লে চোৱাচোন এইটো 45 এইটো 75 আমাৰ লাগে কি আমাৰ লাগে হ'ল এছ কিউ টি কুৱেশ্যনত কি দিছে এছ কিউ টি লাগে আমাৰ এই কোণটো লাগে চ' আকৌ এই ত্ৰিভুজটো ল'ম এতিয়া আমি যে এছ টি কিউ ত্ৰিভুজৰ এই কোণ যোগ এই কোণ সমান সমান 180 ডিগ্ৰী ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম পৰে এনেকৈ চ' এই দুটা 180ৰ পৰা বিয়োগ দি দিম সেইটো ইজিলি পাই যাম চ' এনেকৈ লিখিম আমি এতিয়া ত্ৰিভুজ এছ কিউ টিৰ এংগেল এছ টি কিউ প্লাছ টি এছ কিউ টি এছ কিউ প্লাছ এছ কিউ টি ইজ ইকুৱেল টু 180 কি লিখিম ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম চ' চোৱা এছ টি কিউ এইমাত্ৰ পাইছোঁ কিমান 45 চ' এই এছ টি কিউৰ পৰিৱৰ্তে আমি কি লিখিম 45 তাৰপিছত টি এছ কিউটো 75 দিয়া আছে চ' এইটো লিখি ল'ম আমি চ' দিছ ইজ 45 ডিগ্ৰী প্লাছ 75 ডিগ্ৰী প্লাছ এছ কিউ টি ইজ ইকুৱেল টু 180 ডিগ্ৰী চ' এটা হ'ল 2ৰ পৰা আৰু এটা কি দিয়া আছে চ' হৈ গ'ল চ' নেক্সট এছ কিউ টি ডাইৰেক্ট কৰি দিওঁ 180 মাইনাছ এই দুটা সেইফালে লৈ যোৱা 45 ডিগ্ৰী মাইনাছ 75 ডিগ্ৰী চ' তুমি এই দুটা যদি 180ৰ পৰা বাদ দিয়া তেনেহ'লে আমাৰ কিমান থাকিব যায় এইটো থাকিব আমাৰ 60 ডিগ্ৰী চ' পাই গ'লোঁ চ' দিছ ইজ আৱাৰ চ' এই এছ টি কিউটো হ'ল আমাৰ উলিয়াব দিছিল এইটো পালোঁ আমি কিমান 60 ডিগ্ৰী চ' দিছ ইজ আৱাৰ এনচাৰ এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম চিত্ৰ 6.43 ডেট মিনছ এইটো চিত্ৰ পি কিউ পাৰপেণ্ডিকুলাৰ পি কিউ পি এছৰ ওপৰত লম্ব যেতিয়াই লম্ব চ' এই কোণটো 90 ডিগ্ৰী মনত ৰাখিবা এই পি কোণটো এছ পি কিউ ভাবা বা কিউ পি এছ ভাবা বা চিম্পলি পি বুলি ভাবা এইটো 90 ডিগ্ৰী হ'ব নেক্সট পি কিউ পেৰেলেল এছ আৰ এই পি কিউটো আৰু এই এছ আৰৰ সমান্তৰাল এংগেল এছ কিউ আৰ 28 এছ কিউ আৰ এই সৰু কোণটো 28 কিউ আৰ টি 65 কিউ আৰ টি 65 তেন্তে এক্স আৰু ৱাইৰ মান উলিওৱা এই এক্স আৰু ৱাই এই দুটা বস্তুৰ মান উলিয়াবলৈ গৈছে এতিয়া চাবা আমি কেনেকৈ কৰিম কনচেপ্টটো বুজি ল'বা ফাৰ্ষ্ট এই ত্ৰিভুজটোলৈ মন কৰিবা তোমালোকে চিত্ৰটোলৈ চাবা মই আজ দি দিছোঁ এনেকৈ এইটো এটা ত্ৰিভুজ হয় না নাই ত্ৰিভুজ এইটো এই ত্ৰিভুজটোৰ নাম আমি কি ক'ব পাৰোঁ ইউ এছ আৰ বা আৰ এছ কিউ যি ইচ্ছা ক'ব পাৰা মই কিউ এছ আৰ বুলিয়ে ক'লোঁ এই ত্ৰিভুজটোৰ এইটো যদি এনেকৈ বঢ়াই দিয়া তেনেহ'লে এইটো কি হ'ব বহিক কোণ
দ্যাট মিন্স মই কি কৰিলোঁ এই বস্তুটো এনেকৈ দিলোঁ বঢ়াই দিলোঁ বঢ়াই দিয়াৰ লগে লগে কি হ'ব এইটো বহিকোণ হ'ব আমি এটা বস্তু জানো যে ত্ৰিভুজৰ বহিকোণ দ্যাট মিন্স এইটো দূৰৱৰ্তী অন্তঃকোণ দ্যাট মিন্স লক্ষ্য কৰিবা এই কোণ আৰু এই কোণ মানে এইটো আৰু এই কোণ এই দুটা যোগ কৰিলে যিমান হ'ব আৰু এই বহিকোণটোৰ কি হ'ব সমান হ'ব এইটো আমি জানো যে ত্ৰিভুজৰ বহিকোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান এইটো সূত্ৰ আমি পাইছোঁ সো এই বস্তুটোৰ পৰাই ফাৰ্ষ্ট আমি কি কৰিম এই কোণটো উলিয়াই ল'ম এটা চাওঁ কেনেকৈ লিখিম আমি সো এনেকৈ লিখিম ইয়াত ত্ৰিভুজ কিউ এছ আৰৰ এংগেল কিউ আৰ টি বহিকোণ so therefore angle SQR plus angle QSR is equal to angle QRT কি কৈছোঁ যে এই কোণটো প্লাছ এই কোণ সমান সমান এই বহিকোণ ক'লোৱে অলপ আগত যে ত্ৰিভুজৰ বহিকোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টি সমান ত্ৰিভুজটো যেনেকুৱাই নহওক কিয় সদায় কি হ'ব এই বহিকোণৰ মাপ দূৰৰ যি দুটা অন্তঃকোণ হ'ব সেই দুটাৰ সমষ্টিৰ সমান হ'ব চ' এই কাৰণটো ইয়াতে লিখিব লাগিব চ' এনেকৈ লিখিম আমি যিহেতু ত্ৰিভুজৰ বহিকোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান এই লাইনটো কিন্তু লিখি দিব লাগিব এতিয়া চোৱাচোন SQR এইটো চাবা SQR মানে 28 দিয়া আছে চ' SQৰ ঠাইত আমি 28 লিখিম QRT এই QRTৰ ঠাইত আমি 65 লিখিম চ' QSRটো আমাৰ ধুনীয়াকৈ ওলাই যাব এইটোৰ পৰা বিয়োগ দিলে চ' এনেকৈ লিখিম আমি চ' এইটো হ'ল আমাৰ SQR দিয়া আছে 28 ডিগ্ৰী প্লাছ QSR ইজ ইকুয়াল টু এইটো দিয়া আছে আমাৰ 65 ডিগ্ৰী চ' QSR is equal to 65 minus 28 degree so 65 পৰা আমি যদি 28 বাদ দিওঁ তেনেহ'লে আমি কিমান পাম is equal to 37 degree so এইটো এটা আমি মাৰ্ক কৰি ৰাখো so this is say number 1 কোনটো কোণ পালো QSR এই কোণটো পাই গলো আমি QSR এতিয়া চাবা PQ parallel SR কৈ দিছিল আমাৰ ইয়াতে চোৱা PQ parallel SR আৰু QS টোক আমি তিৰ্যক বা ছেদক বুলি ক'ব পাৰো যদি হয় তেনেহ'লে কি হ'ব চোৱা এই কোণ সমান সমান এই কোণ কিহৰ কাৰণে একান্তৰ কোণ হ'ব সো এইখিনি লিখিম এতিয়া আমি এতিয়া PQ parallel SR, QS তিৰ্যক বা ছেদক so therefore angle PQS is equal to that means A2 PQS is equal to QSR is equal to QSR so এই দুটা আমাৰ সমান কিহৰ কাৰণে হ'ল এই দুটা সমান হ'ল কিহৰ কাৰণে একান্তৰ কোণ so this is
একান্তৰ কোণ এতিয়া চোৱাচোন পি কিউ এছ মানে এক্স আৰু কিউ এছ আৰ মানে এইমাত্ৰ আমি কিমান পাইছোঁ 37 ক'ৰ পৰা 1 পৰা, চ' এইটো লিখি দিম আমি বা এক্স ইজ ইকুৱেল টু 37 ডিগ্ৰী ক'ৰ পৰা পালোঁ 1 পৰা, চ' এটা পাই গ'লোঁ আমি এক্স পাই গ'লোঁ, এক্স আৰু ৱাইৰ মান লাগে, এক্স পাই গ'লোঁ। এতিয়া ৱাইটো উলিয়াম, চ' ৱাইটো আমি কেনেকৈ উলিয়াম চাবা একেবাৰে ইজি চোৱা এতিয়া ৱাই উলিয়াৰ কাৰণে আমি কি কৰিম এই ত্ৰিভুজটো ল'ম এইটো তোমালোকক অলপ আগতে কৈছিলোঁ ইয়াতে যিহেতু লম্ব এইটো দিয়া নাই যদিও এইটো 90 ডিগ্ৰী হ'বই এক্সৰ মানটো এইমাত্ৰ পালোঁ ডেট মিনছ এইটো আছে এইটো পালোঁ চ' এইটো অট'মেটিক ওলাব ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তাৰ পৰা এইটো আৰু এইটো বাদ দিলে এইটো অট'মেটিক ওলাই যাব চ' এনেকৈ লিখিম আমি আকৌ ত্ৰিভুজ পি কিউ এছত এংগেল কিউ পি এছ প্লাছ এংগেল পি কিউ এছ প্লাছ এংগেল পি এছ কিউ ইজ ইকুৱেল টু 180 ডিগ্ৰী ক'ৰ পৰা ইজ ইকুৱেল টু 180 ডিগ্ৰী এইটো ক'ৰ পৰা ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম চ' এতিয়া চোৱাচোন ধুনীয়াকৈ আমাৰ বস্তুকেইটা দিয়া আছে কিউ পি এছ ইজ ইকুৱেল টু কিমান হ'ব আমাৰ 90 ডিগ্ৰী হ'ব হয়নে তাৰপিছত পি কিউ এছ মানে কি এক্স মানে 37 এইটোও পাইছোঁ পি এছ কিউ মানে ৱাই এইটো মানে ৱাই চ' এনেকৈ লিখি লওঁ আমি চ' ফাৰ্ষ্ট কিউ পি এছ মিনছ 90 ডিগ্ৰী প্লাছ পি কিউ এছ মানে 37 ডিগ্ৰী প্লাছ এইটো মানে ৱাই ইজ ইকুৱেল টু 180 ডিগ্ৰী বাই দুটা যোগ কৰিলে কিমান হ'ব 7 9 3 12 127 ডিগ্ৰী প্লাছ ৱাই ইজ ইকুৱেল টু 180 ডিগ্ৰী বা ৱাই ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 127 ডিগ্ৰী 180ৰ পৰা 127 যদি বাদ দিয়া থাকিব কিমান 53 ডিগ্ৰী চ' এক্স আৰু ৱাই আমি দুটা পালোঁ হয় না চ' ইয়াতে পাইছোঁ আমি এক্স আৰু ইয়াতে পাইছোঁ আমি ৱাই চ' দুটা পালোঁ চ' দিছ ইজ আৱাৰ এনচাৰ এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম দেট ইজ কুৱেশ্যন নম্বৰ 6 চাম আমি চিত্ৰ 6.44 এই চিত্ৰটোত ত্ৰিভুজ পি কিউ আৰ বাহুক এছ লৈকে বঢ়াই দিয়া হৈছে যদি এংগেল পি কিউ আৰ আৰু পি আৰ এছ ডেট ইজ এই দুটাৰ সমদ্বিখণ্ডক প্ৰথমত কি কৈছে পি কিউ আৰ এইটোক সমদ্বিখণ্ডিত কৰিছে এইটোক সমদ্বিখণ্ডিত কৰিছে এই দুটা বঢ়াই দি ক'ত মিলিছে টি বিন্দুত মিলিছে তেন্তে প্ৰমাণ কৰা যে এংগেল কিউ টি আৰ ডেট ইজ এইটো কোণ কিউ টি আৰ ইজ ইকুৱেল টু হাফ অফ কিউ পি আৰ ডেট মিনছ এই কোণটোৰ আধা ডেট মিনছ প্ৰমাণ কৰিব গৈছে এইটো এই কোণৰ আধা মন কৰিলোঁ আকৌ এইটো এটা ত্ৰিভুজ আছিল তাৰ এইটো বঢ়াই দিছে এই কোণটোক সমদ্বিখণ্ডিত কৰিছে আকৌ এই কোণটোক সমদ্বিখণ্ডিত কৰিছে দুটা যায় টি বিন্দুত মিলিছে এইটো প্ৰমাণ কৰিব লাগে যে এই কোণটো এই কোণৰ আধা চ' আমি কেনেকৈ প্ৰমাণ কৰিম চ' ফাৰ্ষ্ট এইবাৰ আমি কি কৰিম এই বস্তুটো চাই ল'বা তোমালোকে চ' প্ৰথমত এইটো ত্ৰিভুজলৈ মন কৰা এইটো এটা ত্ৰিভুজ ইয়াৰ এইটো কি বহিকোণ আমি জানো ত্ৰিভুজৰ বহিকোণৰ মাপ কি হয় ত্ৰিভুজৰ বহিকোণৰ মাপ ইয়াতে বহিকোণ কোনটো
এইটো হ'ল বহিকোণ চিত্ৰটোলৈ মন কৰিব লাগিব যে বহিকোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণ এইটো আৰু এইটোৰ যোগফলৰ সমান হয় চ' ফাৰ্ষ্ট এই বস্তুটোৱে আমি লিখি ল'ম চ' এনেকৈ লিখিম আমি ইয়াত এংগেল PRS এইটো বহিকোণ ইজ ইকুৱেল টু দূৰৱৰ্তী অন্তঃকোণ কি QPR এংগেল QPR প্লাছ এংগেল PQR কি লিখিবা সিন্স ত্ৰিভুজৰ বহিকোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণৰ সমষ্টিৰ সমান চ' আমি এতিয়া কি কৰিম ইয়াতে বুদ্ধি খটাম কি বুদ্ধি খটাম দুয়োফালে হাফেৰে আমি পূৰণ কৰি দিম ডেট মিনছ কি হ'ব এইটো দুয়োফালে হাফ হাফ কৰি দিম আমি চ' এনেকৈ কৰিম আমি বা হাফ অফ এংগেল PRS ইজ ইকুৱেল টু হাফ অফ এংগেল QPR প্লাছ এংগেল PQR বুজি পালানে দুয়োফালে আমি কি হাফেৰে পূৰণ কৰিলোঁ চ' এইটো কিমান হ'ব হাফ অফ এংগেল PRS এনেকৈ থাকক ইজ ইকুৱেল টু হাফ অফ এংগেল হাফ দি কি হ'ব এই দুটাক পূৰণ হ'ব QPR প্লাছ হাফ অফ এংগেল PQR বুজি পালানে দুয়োফালে আমি কি কৰিছোঁ হাফেদি পূৰণ কৰিছোঁ এই হাফ এইটো ব্ৰেকেটৰ ভিতৰত আছে মানে কি এইটো দি দুটাক পূৰণ QPR PQR এতিয়া চাবাচোন হাফ অফ PRS এর আধা মানে কি যেহেতু এইডালৰ এইটো হ'ল সমদ্বিখণ্ডক ডেট মিনছ এই কোণ আৰু এই কোণ কি হ'ব সমান হ'ব চ' আধা মানে কি PRS এর আধা মানে কি PRS এর আধা মানে কি এইখিনি ল'ব পাৰি এইখিনি ল'ব পাৰি কিন্তু আমাৰ এইখিনিৰ আমাৰ প্ৰয়োজন নাই আমাৰ এইখিনিৰ প্ৰয়োজন আছে চ' কি লিখিম আমি PRT চ' হাফ অফ PRS মানে এংগেল PRT ইজ ইকুৱেল টু হাফ অফ QPR হাফ অফ QPR প্লাছ এইখিনি মানে কি চোৱাচোন হাফ অফ PQR আকৌ আগৰ নিচিনা দেখাই দি আছোঁ হাফ অফ PQR এইটোৰ আধা মানে কি এইটো আছিল এইটো সমদ্বিখণ্ডক হয় না PQR চ' ইয়াৰ ঠাইত আমি কি লিখিব পাৰোঁ এতিয়া এইটো আৰু এইটো সমান হয় না চ' আমাৰ এইটোৰ প্ৰয়োজন নাই আমাৰ এইটোত এইখিনিৰ প্ৰয়োজন হ'ব চ' এইখিনি লিখিম আমি কি এইখিনিৰ নাম কি এইখিনিৰ নাম হ'ল TQR এইখিনি লিখিম আমি চ' এইটো মানে হ'ব এংগেল TQR এইটোক এটা আমি নাম্বাৰিং কৰি থওঁ চ' দিছ ইজ নাম্বাৰ 1 চ' ইয়াতে আমি কাৰণ এটা দি দিব পাৰোঁ কাৰণটো কি সিন্স আমাৰ কুৱেশ্যনত দিছিল যে কি QT সিন্স QT এইটো বঢ়াই দিছিল না যেহেতু QT আৰু RT সিন্স QT কমা RT ক্ৰমে এংগেল PQR আৰু এংগেল PRSৰ সমদ্বিখণ্ডক চ' এতিয়া আমি কি কৰিম এতিয়া চাবা কি লিখিম একেদৰে
এই যে আমি পাইছিলোঁ ত্ৰিভুজৰ বহিকোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান। একেদৰে এতিয়া এই ত্ৰিভুজটোলৈ কল্পনা কৰাচোন। এইটো এবাৰ আমি ডাইৰেক্ট লিখিম, কিন্তু তোমালোকক দেখাই দি আছোঁ। এই ত্ৰিভুজটোলৈ কল্পনা কৰা। ইয়াৰে এইটো কোণ যোগ এইটো কোণ কাৰ সমান? এইটো বহিকোণৰ সমান হ'ব। ডেট ইজ কি হ'ব? টি কিউ আৰ প্লাছ কিউ টি আৰ ইজ ইকুৱেল টু টি আৰ কি? এছ, হয়নে নাই? চ' এনেকৈ লিখিম আমি। একেদৰে এংগেল টি কিউ আৰ প্লাছ এংগেল কিউ টি আৰ ইজ ইকুৱেল টু এংগেল টি আৰ এছ। চ' এইটো চোৱা। নেক্সট আমি কি লিখিব পাৰোঁ? এংগেল টি কিউ আৰ প্লাছ কিউ টি আৰ ইজ ইকুৱেল টু এই টি আৰ এছৰ ঠাইত চোৱাচোন, ভালকৈ লক্ষ্য কৰিবা। এই টি আৰ এছৰ ঠাইত আমি কি লিখিব পাৰোঁ? টি আৰ পি বা পি আৰ টি। কিহৰ কাৰণে? যে এইটো কোণ আৰু এইটো কোণ সমান, কাৰণ কি টি আৰটো কি পি আৰ এছৰ সমদ্বিখণ্ডক। চ' এই কোণ সমান সমান এই কোণ। চ' টি আৰ এছৰ ঠাইত আমি কি লিখিম? পি আৰ টি। চ' দিছ ইজ পি আৰ টি। চ' এতিয়া পি আৰ টি মানে কি? চ' এতিয়া হাফ এইটো টি কিউ আৰ প্লাছ কিউ টি আৰ, এইটো লক্ষ্য কৰা। পি আৰ টি মানে কি? পি আৰ টি মানে হ'ল এইখিনি। চ' এইখিনি আমি কি কৰিম? ইয়াতে লিখিম। চ' পি আৰ টিৰ পৰিৱৰ্তে আমি কি লিখিম? হাফ অফ এংগেল কিউ পি আৰ প্লাছ এংগেল টি কিউ আৰ। বুজি পাইছা? কি লিখিম আমি? ব্ৰেকেটত 1ৰ পৰা। এতিয়া চোৱাচোন, এই টি কিউ আৰ আছে এইফালে, এইফালেও টি কিউ আৰ, এই দুটা যাব কাটা, থাকিল কি? এংগেল কিউ টি আৰ ইজ ইকুৱেল টু হাফ অফ এংগেল কিউ পি আৰ। চোৱাচোন, আমাৰ এইটো প্ৰমাণ কৰিব দিছিল না নাই? প্ৰমাণ কৰা যে কিউ টি আৰ ডেট ইজ এই কোণটো হাফ অফ এংগেল কিউ পি আৰ। চ' পাই গ'লোঁ আমি। চ' প্ৰুভড, বা অসমীয়াত লিখিলে প্ৰমাণিত। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। তোমালোকে লাইক কমেণ্ট কৰিবা। তোমালোকৰ একোটা লাইক কমেণ্ট মোক এনেকুৱা আৰু ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত কৰে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।